নমস্কাৰ জাগৰণ নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ এক বিশেষ অনুষ্ঠান। আজি আমাৰ মাজত উপস্থিত আছে জ্যোতিচিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘৰিটা দেৱ তথা বিজেপিৰ এজন সক্ৰিয় কৰ্মী। বৰ্তমান ৰাজ্যত বহুল চৰ্চিত হৈ আছে শংকৰদেৱ কলাক্ষেত্ৰৰ এক বিতৰ্ক। সেই বিতৰ্কৰ সম্পৰ্কে তেখেতৰ পৰা পোনে পোনে তেখেতৰ মতামত জানিব বিচাৰিম। আচলতে এইটো বিতৰ্কৰ সৃষ্টি কৰিছে সন্মানীয় বিধায়কসকলৰ একোটা গোট থাকে, ডিপাৰ্টমেণ্ট ৰিলেটেড ষ্টেণ্ডিং কমিটি, তাত বিভিন্ন সন্মানীয় বিধায়কসকলে বিভিন্ন ধৰণৰ প্ৰস্তাৱ আগবঢ়ায় আৰু প্ৰায় সকলোবিলাক লিপিবদ্ধ হয় আৰু সেইবিলাক পৰ্যায়ক্ৰমে চৰকাৰক জমা দিয়া হয়। চৰকাৰে যে সকলো মানিব লাগিব বা সকলো মানি কাম কৰিব লাগিব তেনেকুৱা কথা নহয়। চৰকাৰে নিজৰ তেওঁলোকৰ চিন্তা চৰ্চা বা যিখিনি সম্ভৱ, যিখিনি উচিত সেইখিনি কাম কৰে। এনেধৰণে এইটো এটা কাষ্টমাৰী কথা, যিখিনি কয় সেইখিনি লিপিবদ্ধ হৈ সেইখন কমিটিৰ পৰা চৰকাৰলৈ যায়। এইটো এটা প্ৰচলিত নিয়ম। তাত বিভিন্ন ধৰণৰ প্ৰস্তাৱ দেখিছোঁ আমি। চৰ-চাপৰিত কিবা এটা মিউজিয়াম লাগে, প্ৰত্যেকটো ৱাৰ্ডত এটা ৰংগমঞ্চ লাগে, ক'ৰবাত নতুন আৰু মিউজিয়াম লাগে ইত্যাদি বহুত আছে। আৰু কিন্তু সেইখিনিলৈকে ঠিকে আছিল। মূল কথাটো হ'ল যেতিয়া কংগ্ৰেছ দলে খুব প্লেণ্ড ৱেত, খুব চিন্তা চৰ্চা কৰি কলাক্ষেত্ৰত এটা মিউজিয়াম লাগে বুলি তেওঁলোকৰ এগৰাকী বিধায়কৰ দ্বাৰা যেতিয়া কথাটো ৰাজহুৱা কৰিলে, সেই তাৰ পৰাই বিতৰ্কটো সৃষ্টি হৈছিল, যিটো কংগ্ৰেছে বিচাৰি আছিল। তাৰমানে কংগ্ৰেছৰ সংখ্যালঘু এলেকাটো যিদৰে খিলঞ্জীয়া ভূমিপুত্ৰৰ বসতি প্ৰধান অঞ্চলত কংগ্ৰেছৰ আজি স্থিতি শূন্য। আৰু যিখিনি আমাৰ সংখ্যালঘু লোক আছে বা যিখিনি আমাৰ মৈমনছিঙীয়া, ৰংপুৰীয়া, চিলেটীয়া, নোৱাখলীয়া, ৰংপুৰীয়া যিখিনি মিয়া আছে, তেওঁলোকৰ তাতো আজি তাৰিখত কংগ্ৰেছৰ অৱস্থা নাই কাৰণে যদি পাৰি তাত এই ধৰণৰ মানে বিতৰ্ক কৰি UDFৰ সমানে যদি কিছু গণভিত্তি তৈয়াৰ কৰিব পাৰি তাৰ বাবে চেষ্টা কৰিবৰ কাৰণে এই কথাটো কোৱা হ'ল। কিন্তু আমি দুখ পাইছোঁ আৰু আমি খুব ক্ষোভিত হৈছোঁ যে তেওঁলোকে ৰাজনৈতিক কাৰণৰ বাবে আমাৰ গুৰুজনাৰ আদৰ্শত প্ৰতিষ্ঠিত, শতাধিক শ্বহীদৰ ত্যাগেৰে প্ৰতিষ্ঠিত কলাক্ষেত্ৰ আৰু গুৰুজনাৰ নাম জড়িত কৰি ৰাজনৈতিক মুনাফা লভিবলৈ যি চেষ্টা কৰিলে কংগ্ৰেছ দলে, আমি সেইটোত খুব মানে ক্ষোভিত হৈছোঁ। এগৰাকী সাধাৰণ নাগৰিক হিচাপে, ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে, প্ৰত্যেকগৰাকী অসমীয়া মানুহৰ দৰে আমি মানে বেয়া পাইছোঁ। কিবা মিউজিয়াম লাগে, কিবা লাগে, সেইটো বেলেগ কথা, সেইটো মই সিদ্ধান্ত দিওঁতা নহয়। কিন্তু মিউজিয়াম এটা গুৰুজনাৰ কলাক্ষেত্ৰত লাগে, সেই কথাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আজি তেওঁলোকে বিচাৰিছে, কংগ্ৰেছ বা UDFে বা মৈমনছিঙীয়া মিয়াখিনিয়ে বিচাৰিছে যে কলাক্ষেত্ৰত চাওক, কলাক্ষেত্ৰত তেওঁলোকক লাগে। কাইলৈ পৰহিলৈ তেওঁলোকে বৰদোৱাৰ মূল থানৰ কাষতেই বিচাৰিব কিবা তেনেধৰণৰ বস্তু এটা, তাৰপিছত বিচাৰিব ঢেকীয়াখোৱা আঠখেলীয়া নামঘৰত। গতিকে এইটো পৰ্যায়ক্ৰমে আমাক ৰাজনৈতিকভাৱেতো হেঁচি আহিছে, এতিয়া সাংস্কৃতিকভাৱে তেওঁলোকৰ এজেণ্ডা আৰম্ভ কৰি দিছে, খুব পৰিকল্পিত এটা এজেণ্ডা। বাৰে বাৰে কলাক্ষেত্ৰ খুব বিতৰ্কত আহে। মানে আপোনাৰ কাৰ আন্দোলনৰ সময়তো দেখা পোৱা গৈছিলে যে বিভিন্ন সময়ত বিতৰ্ক হৈছিলে, মানে আপোনাৰ পোষ্টাৰ ভাঙি দিয়া হৈছিলে। বাৰে বাৰে কলাক্ষেত্ৰক লৈ কিয় ইমান মানে একাংশৰ চকু নেকি বাৰু? কলাক্ষেত্ৰ অসমীয়া সমাজ জীৱনৰ, আধ্যাত্মিক জীৱনৰ আৰু সনাতন সংস্কৃতিৰ এক পৰিচায়ক, এক সংস্থা। এটা ঐতিহ্য আছে, যদিও নতুন যুগত নিৰ্মিত। গতিকে কলাক্ষেত্ৰক বা তেনেধৰণৰ আমাৰ যিখিনি সাতামপুৰীয়া সংস্কৃতি কঢ়িওৱা সংস্থাক যদি আক্ৰমণ কৰা হয়, সি চকুত সততে পৰে। সেইকাৰণে এই আন্দোলনৰ সময়ত এই সন্দেহযুক্ত মানুহবিলাকেই কলাক্ষেত্ৰ আক্ৰমণ কৰিছে। তাত কোনো আমাৰ জাতীয় সংগঠন, কোনো সংস্থাই, কোনো অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ সেইটো কাম নকৰে, যিমানেই মতবিৰোধ নহওক কিয়। বহু আন্দোলন হৈ গ'ল, কিন্তু নিজৰ গুৱাহাটী চহৰখন কেতিয়াও আন্দোলনকাৰী সেই কোনোবা ছাত্ৰ সংস্থাই হওক, কোনোবা উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰই হওক, যি নীতিৰ বিৰুদ্ধে আচৰণ কৰিব পাৰে, অধিকাৰ আছে গণতন্ত্ৰত, কিন্তু গুৱাহাটী মহানগৰখন কেতিয়াও জ্বলাই নিদিয়ে। কলাক্ষেত্ৰৰ নিচিনা পবিত্ৰ এক স্থান কেতিয়াও ধ্বংস নকৰে। এইটো অসমীয়া খিলঞ্জীয়া মানুহে নোৱাৰে, এইটো সন্দেহজনক মানুহে কৰিব। আৰু কলাক্ষেত্ৰ যিহেতু এটা সাংস্কৃতিক প্ৰতিফলন, অসমৰ সাংস্কৃতিক প্ৰতিফলন ঘটায় কলাক্ষেত্ৰৰ স্থিতিয়ে, কাৰ্যক্ৰমণিকায়। গতিকে কলাক্ষেত্ৰ আক্ৰমণ কৰিলে চৰ্চালৈ আহে, আৰু সেইকাৰণে এতিয়া বৌদ্ধিকভাৱে কলাক্ষেত্ৰ কংগ্ৰেছ আৰু UDF তথা মৈমনছিঙীয়া মিয়াখিনিয়ে এইটো হেৰি কৰিছে, টাৰ্গেট কৰি লৈছে। আজি বিৰোধী দলৰ জনপ্ৰতিনিধিজনে কৈছে, মানে বিৰোধী দলৰ দলপতিজনে কৈছে যে এটা নিৰ্বাচনী মানে ইছ্যু বিজেপিয়ে তৈয়াৰ কৰি লৈছে। মানে এই ক্ষেত্ৰত কি ক'ব? এজন আপুনি বিজেপি দলৰ সক্ৰিয় কৰ্মী হিচাপে কি ক'ব? এটা বোকাচেতিয়া ৰাজনীতি আৰম্ভ হৈছে নেকি বৰ্তমান সময়ত? আমি আচলতে এতিয়া এইবিলাক মিউজিয়াম বা
মিয়াই কি কৰিব এইবিলাক লৈ আমি ৰাজনীতি কৰিবলৈ প্ৰয়োজনেই নাই আমি এবাৰ যাম প্ৰগতিৰ যি আন্তঃগাঁথনি সৃষ্টি হৈছে অসমত যিবিলাক উন্নতি হৈছে সেইবিলাক বাৰ্তা লৈ যাম আমি এতিয়া মিয়াই কি কৰিছে কি কৰিব সেইটো নহয় ৰাজনৈতিকভাৱে দল হিচাপে আমাৰ এটা কৰ্তব্য যে এই যে ময়মনসিঙীয়া নোৱাখলীয়া বা ৰংপুৰীয়া মিয়াৰ যি সাংস্কৃতিক ৰাজনৈতিক আক্ৰমণ সেই কথাটো আমি নিৰ্বাচনৰ পিছতো প্ৰতিদিনে আমি অসমবাসীক কৈ যাব লাগিব এই কথাটো মই বাৰম্বাৰ বিভিন্ন সংবাদ মাধ্যমক কৈ আহিছোঁ এইটো আমাৰ কৰ্তব্য যে অসমীয়া ভূমিপুত্ৰসকলক বা অসমৰ ভূমিপুত্ৰসকলক খিলঞ্জীয়া জনগণক আমি সদায় সোঁৱৰাই আহিব লাগিব যে কিদৰে 3,55,000 পৰা আজিৰ তাৰিখত গৈ এই ন অসমীয়া বুলি যাক কোৱা হয় পমুৱা মিয়াসকলৰ জনসংখ্যা আজি 1 কোটি হ'লগৈ এই কথাখিনি আমি কৈ আহিব লাগিব কিন্তু আমি নিৰ্বাচনত সেইটো কথা কোৱাৰ প্ৰয়োজন নাই নিৰ্বাচনত আমি ক'ম কি যে চাওকীয়া আগতে 60-70 বছৰ শাসন কৰি কংগ্ৰেছে কৰিছিল মাত্ৰ 5খন চিকিৎসা মহাবিদ্যালয় তাৰ বিপৰীতে 4 বছৰত এইকেইদিনতে আমি 8খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ আমি সেইবিলাক বাৰ্তা লৈ যাম যে 19,000 কিলোমিটাৰ গাঁৱে ভূঞে আমি পকী হ'ল হাজাৰতকৈ অধিক দলং হ'ল প্ৰত্যেকখন বাগানৰ ৰাস্তা পদূলি ঠিক হ'ল আমি আজি ছাত্ৰ ছাত্ৰীসকলে বিনামূলীয়া খাদ্য হোষ্টেলৰ মাচুল বাৰ্ষিক মাচুল পাঠ্যপুথি সকলোবিলাক পাইছে আজি বাগানৰ ছাত্ৰ ছাত্ৰীও অন্যান্য ছাত্ৰ ছাত্ৰীৰ দৰেও প্ৰশাসনিক পৰীক্ষাৰ বাবে আজি কৰ্মশালা লাভ কৰিছে বিনামূলীয়া চৰকাৰী কৰ্মশালা গতিকে এনেধৰণৰ যিবিলাক ইতিবাচক কাম দুৰ্নীতিমুক্ত এখন অসম য'ত কোনোবাই কেনেবাকৈ যদি দুৰ্নীতি কৰিব বিচাৰে যিমানেই বিখ্যাত যিমানেই ডাঙৰ বিষয়া নহওক কিয় বা ৰাজনৈতিকভাৱে যাৰ লগতে নাথাকক কিয় সকলোকে কৰায়ত্ব কৰা হৈছে খুদ এমপিৰ কন্যাৰ পৰা শীৰ্ষ আৰক্ষী বিষয়ালৈকে সকলোবিলাক আজি কৰায়ত্ব হৈছে এইখিনি মানুহে দেখি আছে গতিকে দুটা ধৰণৰ কথা যে এই যে আন্তঃগাঁথনি উন্নয়ন ৰাস্তা পদূলি ঘৰ দুৱাৰ এই কথাখিনিৰ সমান্তৰালভাৱে সাংস্কৃতিক বৌদ্ধিক শৈক্ষিক যিটো উন্নয়ন উত্তৰণ হৈছে এই কথাখিনি লৈ আমি গাঁৱে গাঁৱে যাম গাঁৱৰ মানুহক এতিয়া নতুনকৈ ক'ব নালাগে কাৰণ ঘৰৰ সন্মুখৰ পদূলিটো আজি পকা হ'লেই প্ৰায়বিলাক হৈ আহিছে এতিয়া গাঁৱৰ এগৰাকী আই মাতৃক আমি ক'ব নালাগে কাৰণ আগতে এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ কাৰণে মধ্যভোগী কংগ্ৰেছী দালালক পইচা দিবলগীয়া হৈছিল আজিকালি পোনপটীয়াকৈ বেংক একাউণ্টত সোমাই এতিয়া গেছৰ চিলিণ্ডাৰ আজিৰ তাৰিখত আই মাতৃসকল যাক যি প্ৰাপ্য তেওঁলোকে আজি বিনামূলীয়াকৈ পায় গতিকে তেওঁকতো আমি ক'বগৈ নালাগে কাকো পইচা দিব নালাগে তেওঁলোকে গতিকে এই যিটো মধ্যভোগী দালালী ছিষ্টেম কংগ্ৰেছৰ দিনত আছিল সেইটো উঠি গৈছে এইটো ৰাইজে নিজে জানে গতিকে আমি ৰাইজক সেই প্ৰগতিৰ কথা আমি ক'বলৈ যাম কিদৰে নতুন প্ৰজন্মক আজি হাতে হাত ধৰি প্ৰগতিৰ ফালে আগবঢ়াই লৈ যোৱা হৈছে এই কথাবিলাক ক'ম কিন্তু এইটো এটা ৰাজনৈতিক কৰ্তব্যৰ ভিতৰত পৰে যে বিগত এটা শতাব্দী বুলিয়ে ক'ব লাগিব যে এটা শতাব্দী ধৰি এই পূৰ্ববংগীয় ইষ্ট পাকিস্তান যি আছিল আগতে ইষ্ট পাকিস্তান বা পিছত যদি বাংলাদেশ হ'ল সেই বাংলাদেশৰ পৰা যিটো প্ৰব্ৰজন হৈছিল সেই প্ৰব্ৰজনটোৱে ৰাজনৈতিক আৰু ভৌগোলিক আৰু সামাজিক সাংস্কৃতিকভাৱে আমাক কিদৰে নিঃশেষ কৰিবলৈ চেষ্টা কৰিছে আৰু ইতিমধ্যে 35-40টা সমষ্টি তেওঁলোকৰ হৈ গ'ল আজিৰ তাৰিখত 34.6% ইছলাম ধৰ্মী লোক আছে তাৰ সামান্য অংশ আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল আছে যি আজি 700 বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস আছে এইখিনিতে কৈ থওঁ যে ময়মনসিঙীয়া চিলেটীয়া ৰংপুৰীয়া ঢাকায়া নোৱাখলীয়া মিয়াসকলৰ কথা যেতিয়া কওঁ এই কথাখিনি সাম্প্ৰদায়িকতাৰ ৰহণ দিবলৈ চেষ্টা কৰোঁ এইটো সাম্প্ৰদায়িকতা নহয় আমি আমাৰ যি 700 বছৰীয়া ইতিহাসেৰে প্ৰসিদ্ধ খিলঞ্জীয়া ইছলাম ধৰ্মী লোকসকল আছিল আমাৰ নিজৰ মানুহখিনি সেই মানুহখিনিৰ ঐতিহ্য লৈ আমি গৌৰৱ কৰোঁ কাৰণ আমাৰ মাজত কোন আছে আমি বাৰে বাৰে কৈ আহিছোঁ যে আমাৰ মাজত আছে দিলবৰ দোচাই যি গদাধৰ সিংহদেৱৰ স্বৰ্গদেউৰ দিনত হস্তিবিদ্যাৰ নৱ অংকন কৰিছিল আমাৰ মাজত আছে বাহাদুৰ গাঁওবুঢ়া ফৰ্মুদ আলী মহিদুল ইছলাম বৰাৰ পৰা আপুনি আৰু আগুৱাই যাব চানখাই গতিকে এই আমাৰ স্বৰ্গদেউসকলৰ দিনতেই আমাৰ এটা ছ'চিয়েল ফেব্ৰিক তৈয়াৰ হৈছিল এটা সুন্দৰ এটা ঐতিহ্যমণ্ডিত এটা সম্প্ৰীতিৰ বাতাবৰণ সেইখিনি আমাৰ নিজা কিন্তু আমি কৈ আছোঁ যে বিগত কেইটামান দশক জুৰি যে এই যে পূব পাকিস্তান বা পিছলৈ বাংলাদেশ এই তাৰ পৰা যে আহিছে যিখিনি প্ৰব্ৰজনকাৰী সেই মানুহখিনি এতিয়াও সমাহিত নহয় অসম ভূমিত অসমীয়াতৰ মাজত তেওঁলোক নাই তেওঁলোকে লাচিত চিলাৰায় নৰনাৰায়ণৰ কথা ক'লে তেওঁলোক ৰোমাঞ্চিত নহয় গতিকে তেওঁলোকৰ এই আগ্ৰাসনৰ কথা আমি কৈ থকা নাই দেই এই কথাটো আগৰ দিনতে কৈছিল আৰু আনকি মিষ্টাৰ মোলেণ্ড কমিশ্যনাৰ আছিল হেৰিয়াৰ চেঞ্চাছৰ অসম চেঞ্চাছৰ কমিশ্যনাৰে কৈছিল ভয় খাইছিল আগ্ৰাসন দেখি তেওঁ কৈছিল যে অসম বুলি ভৱিষ্যতৰ দিনবিলাকত কেৱল শিৱসাগৰ জিলা আজিৰ অবিভক্ত শিৱসাগৰ জিলাতে থাকিবগৈ এই সংশয়বিলাক আমাৰ নহয় তাহানি ব্ৰিটিছসকলে 1920 চনত নগাঁও জিলাত লাইন ছিষ্টেম কৰিছিল তাৰ পৰা বাকী জিলাবিলাকো হ'ল লাইন ছিষ্টেম কি যে ইমানেই ময়মনসিঙীয়া মিয়াৰ আগ্ৰাসন হ'ল যে লাইনৰ এটা পাৰে খিলঞ্জীয়া হিন্দু মুছলিম থাকিব ইটো পাৰে ময়মনসিঙীয়া মিয়াসকল থাকিব অলিখিতডাল লাইন সেইবিলাক পিছত চাদুল্লাই উঠাই দিবলৈ চেষ্টা কৰিছিল চাদুল্লাই
হাৱলদাৰ দিনত যেতিয়া তেওঁ তৃতীয় কাৰ্যকাল 1939 চনৰ পৰা 1941 চনলৈকে তেতিয়াৰ প্ৰধানমন্ত্ৰী বুলি কোৱা হয়, প্ৰধানমন্ত্ৰী সাদুলাই 1 লাখ বিঘা মাটি মৈমনসিঙিয়াক একেৰাতিৰ ভিতৰতে দিছিল। তাৰ বিপৰীতে আমি ভাৰতীয় জনতা পাৰ্টীয়ে কি কৰিছোঁ, খিলঞ্জীয়া ভূমিপুত্ৰক সৰ্বানন্দ সোণোৱালদেৱৰ নেতৃত্বত 1 লাখক ইতিমধ্যেই ম্যাদী পট্টা দিয়া হ'ল আৰু 1 লাখ পৰিয়ালক ম্যাদী পট্টা দিয়া হ'ব। গতিকে কথাবিলাক তেনেকুৱা। এই মৈমনসিঙিয়া আগ্ৰাসন চাওক যে এটা 31 ডিচেম্বৰ 1941 1941 চনৰ 31 ডিচেম্বৰত আছাম ট্ৰিবিউন নিৰপেক্ষ কাকত আজিও আছে, আপোনালোকে সম্পাদকীয়ত চাওক, তাত লিখা আছে যে অসমৰ হিন্দুসকল, হিন্দু মানে যিখিনি খিলঞ্জীয়া মানুহৰ কথা কৈছে, তেওঁলোক যদি একত্ৰিত নহয় মৈমনসিঙিয়া মিয়াই গোটেই অসমখন গ্ৰাস কৰি পেলাব। এই কথাটো আছাম ট্ৰিবিউনৰ 31 জানুৱাৰী বা ডিচেম্বৰ 1941 তাত সেইটো লিখিত আছে। এতিয়াৰ কথা নহয়, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসম সংৰক্ষণী সভাৰ জৰিয়তে তেতিয়াই কৈছিল যে এই পমুৱা মিয়াই যিটো গতিত কৰিছে যে অসম ধ্বংস হৈ যাব। এইবিলাক সাম্প্ৰদায়িক নহয়, এইবিলাক হ'ল সময়ৰ কথা। এই কথাখিনি আমি মনত ৰাখিব লাগিব। আৰু মই সংবাদ মাধ্যমত সিদিনাও কৈছোঁ যে চাওক, আমি কি কাৰণে কৈ আছোঁ মৈমনসিঙিয়া নোৱাখলীয়া মিয়াখিনিৰ কথা, যে তেওঁলোকৰ যেতিয়া আহিছিল তেতিয়া ভাছানী মহম্মদ হামিদ খান আছিল, ভাছানী তেওঁ পূব পাকিস্তানৰ আছিল, তেওঁ মূল নেতা আছিল ইয়াত। ছাদুল্লাৰ সমান্তৰালভাৱে ভাছানী আছিল মূল নেতা। ভাছানীয়ে তেওঁলোকৰ শ্লোগান কি আছিল জানেনে, যে চল চল চল, চল নকয় চল কয় কিজানি, চল 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 দৰং চল, জংগল বাঙিয়া আবাদ কৰ, জংগল বাঙিয়া আবাদ কৰ, পতিত মাটি দখল কৰ। এইটো হ'ল এই তেতিয়া চিলেটীয়া মৈমনসিঙিয়াৰ সেইটো শ্লোগান। গোটেই দৰং, বৰপেটা, কামৰূপ এইবিলাকত জনসংখ্যা বিস্ফোৰণ 270% পৰ্যন্ত বাঢ়িছিল। তো মোৰ কথা নহয়, ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠে আছে। গতিকে এই মানুহখিনি সেই আগ্ৰাসনলৈ সেই সময়ত তৈবুল্লাহ চাহাব, গোপীনাথ বৰদলৈদেৱ, ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়া, হিন্দু মুছলিম সকলো মানুহ, খিলঞ্জীয়া প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিবিলাক সংগঠন আছিল, মৰাণ সংগঠন, মটক, আহোম, কোচ, কছাৰী, চুতীয়া, সকলো সংগঠন একত্ৰিত হৈছিল। সেইটো সাম্প্ৰদায়িকতা নহয়, হিন্দু মুছলিম একত্ৰিত হৈছিল যে মৈমনসিঙিয়া মিয়াই আমাৰ অসমখন গ্ৰাস কৰি আহিব। ব্ৰিটিছ চাহাববিলাকে কৈছিল সেই কথাটো, আৰু সেইটো কথা সত্য প্ৰতিপন্ন হ'ল। আজিৰ তাৰিখত তেওঁলোকৰ জনসংখ্যা যদি আপুনি 21 চনৰ যেতিয়া চেঞ্চাছ হ'ব, আই কেন গেৰাণ্টি, যিটো মানে আগৰ যিটো প্ৰেচিডেঞ্চ আছে তাৰ মতে মুছলিম জনসংখ্যা অসমত হ'ব 39 পৰা 40%, আৰু বাকী 50% অতিক্ৰম কৰিবলৈ মাত্ৰ তেখেতসকলক 25 বছৰ টাইম লাগিব। তাৰপিছতে এইবিলাক মিয়া মিউজিয়াম তেওঁলোকে নিজেই নামেই চেঞ্জ কৰিব পাৰিব। 25 বছৰৰ পিছত যদি আমি একত্ৰিত হৈ নাথাকোঁ, যদিহে সাংবিধানিক ৰক্ষা কবচ কিবা নাহে, তেতিয়াহ'লে এনেও শংকৰদেৱ কলা ক্ষেত্ৰত তেওঁলোকে এনেও দখল কৰিব 25 বছৰৰ পিছত। বিকজ এইটো অপ্ৰিয় সত্য। এই কথাখিনি ছেকুলাৰ মানুহখিনি, যিখিনি লেফটিষ্ট মানুহ, তেওঁলোকে শুনিবলৈ অসহ্য পায়। কংগ্ৰেছৰ নতুন প্ৰজন্ম আজি এই কথাখিনি জানি আঁতৰি আহিছে। কংগ্ৰেছৰ মাত্ৰ সীমিত সংখ্যক লিডাৰে নিজৰ গোটেই জাতি মাতি ভেটি বিক্ৰী কৰিবলৈ ওলাইছে বদৰুদ্দিন আজমলৰ শ্ৰীচৰণত আত্মসমৰ্পণ কৰি। এই কথাটো অতি সত্য যে তেখেতসকলৰ জনসংখ্যাৰ প্ৰতিটো দশকত 5%, 6%কৈ বাঢ়ি আহিছে। 3,55,000 মানুহ আছিল 1911 চনত, 13,50,000 মানুহ হ'ল কোন চনত, মাত্ৰ 30 বছৰ পিছত। পৃথিৱীৰ ভিতৰত অভিলেখ জনবিস্ফোৰণ 4 গুণ। আৰু সেই যে 3,55,000টো আজি আহি কিমান হ'লগৈ, 1.5 কোটি, প্ৰায় 1,40,00,000 পৰা 1.5 কোটি। গতিকে এতিয়া এইবাৰ 21 চনৰ যে চেঞ্চাছত নিশ্চিত থাকক 39 পৰা 40% জনসংখ্যা হ'ব ইছলামধৰ্মী লোক। তাৰ মাজত আমাৰ নিজৰ আপোন মানুহ মাত্ৰ কেইটামান শতাংশ, গোটেইখিনি মৈমনসিঙিয়া চিলেটীয়া মিয়া। গতিকে এতিয়া কথা হ'ল যে 50% অতিক্ৰম কৰিবই 20-25 বছৰ পিছত। তাৰপিছত আমি কলাক্ষেত্ৰ হওক বা যিয়ে হওক, সেইবিলাক আপুনি তেওঁলোকে নিজৰ নামত কৰি ল'ব। মিয়া সংগ্ৰহালয় এইবিলাক, দিছ ইজ দ্য প্ৰিলিউড অফ দিছ বিউটিফুল ছং দে আৰ ৰেণ্ডাৰিং। এতিয়া কথা হৈছে, মোৰ এইটোৱে কথা যে এইখিনি সত্যখিনি আমি হজম কৰিবলৈ শিকিব লাগিব। আৰু এনেধৰণৰ সত্য কথা ক'লে সাম্প্ৰদায়িক নহয়। আমাৰ ভাৰতীয় জনতা পাৰ্টী সৰ্বধৰ্ম সমভাৱত বিশ্বাসী, প্ৰতিটো ধৰ্ম, হিন্দু, মুছলিম, খ্ৰীষ্টান, ইছাই চব। কিন্তু আৰু ৰাজধৰ্ম পালন কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে প্ৰত্যেকটো ধৰ্মৰ, তেওঁ লাগিলে মৈমনসিঙিয়া হওক বা যিয়ে নহওক, 3,50,00,000 মানুহৰ সুশাসনৰ বাবে উৎসৰ্গিত। তেওঁলোকে প্ৰত্যেকটো চাকৰি কৰিব পাৰে, তেওঁলোকে আজি অৰুণোদয় আঁচনি পাব পাৰে, প্ৰত্যেকটো আঁচনি পাব পাৰে, তেওঁলোকে চাকৰি কৰিব পাৰে, তেওঁলোকে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ দৰে সকলোৰে দৰে একেধৰণে কৰিব পাৰে। কিন্তু ৰাজনৈতিকভাৱে আমি
আমি ৰাজনৈতিক দল হিচাপে বা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে আমি এইটো যি ৰঘুনাথ অম্বিকাগিৰি চৌধুৰীয়ে যিটো সংকল্প লৈছিল, যি সংকল্প তৈবুল্লা চাহাবে লৈছিল, গোপীনাথ বৰদলৈদেৱে যি সংকল্প লৈছিল, আচল কংগ্ৰেছ, আজিকালি ডুপ্লিকেট কংগ্ৰেছ নহয়, স্বাধীনতাৰ আগৰ যি আচল কংগ্ৰেছ, তেওঁলোকে যি সংকল্প লৈছিল, ৰোহিণী কুমাৰ চৌধুৰী যি সংকল্প লৈছিল, ভীমবৰ দেউৰী, তেখেতসকলে যি ভয় কৰিছিল, যি কৰিছিল, সেই কথাখিনিৰ লগত আমি আজিও একেধৰণে থাকিব লাগিব। এই মুছলিম লীগ ভাসানীৰ নেতৃত্বত, ছাদুল্লাৰ নেতৃত্বত মুছলিম লীগে আমাক গ্ৰুপ চি পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিব বিচাৰিছিল, আৰু ইয়াত হাত উজান দিছিল মৈমনসিঙীয়া মিয়াৰ লিডাৰবিলাকে, মাতব্বৰবিলাকে। সেই কথা আমি কিয় পাহৰি যাম? এতিয়া তেওঁলোকে গলত গামোচাখন লৈ মৈমনসিঙে মই অসমীয়া বুলি ক'লে অসমীয়া হৈ নাযাব নহয়। মই এতিয়া কেপ এটা পিন্ধি ব্ৰিটিছৰ দৰে ইংলিছ কৈ মই যদি ইংলেণ্ডত থাকোঁ, মই ব্ৰিটিছ হৈ যাম নেকি? সেইটো নহয়, মই ব্ৰিটিছ নহয়, মই ভাৰতীয়, খাৰখোৱা অসমীয়াই। ঠিক একেধৰণে মৈমনসিঙীয়া, চিলেটীয়া, নোৱাখলীয়া মিয়াই গামোচাখন লৈ জয়াই অসম বুলি কৈ দিলেই তেওঁলোকতো অসমীয়া হৈ নাযায় নহয়। তেওঁলোকৰ মন প্ৰাণ অসমত সমাহিত হোৱা নাই নহয় এতিয়ালৈকে। আৰু তেওঁলোক সংবিধান প্ৰদত্ত, যিহেতু আমি ভাৰতীয় সংবিধানৰ প্ৰতি শ্ৰদ্ধাশীল, আমি মানিবই লাগিব। 71 চনৰ কেইদিনমান আগত বা পিছত বা যেনেকৈ নহয় অহাৰ কাৰণে তেওঁলোকে ভোটাধিকাৰ পাব পাৰে, ভোটাধিকাৰ পাব পাৰে, তেওঁলোকৰ ভাৰতীয় নাগৰিক। সেই নাগৰিকত্বক মই শ্ৰদ্ধা কৰোঁ, কিন্তু ৰাজনৈতিক শক্তি, আমাৰ যি ভৱিষ্যত আছে মোৰ উত্তৰ প্ৰজন্মৰ ৰাজনৈতিক শক্তি, অসমীয়া খিলঞ্জীয়া মানুহৰ যি শক্তি, আমাৰ ভৱিষ্যত ভাষা সংস্কৃতি কিন্তু আমি মৈমনসিঙীয়া, চিলেটীয়া বা এই নোৱাখলীয়া মিয়াৰ হাতত অৰ্পণ কৰিবলৈ বাধ্য নহয়। এইটো সম্পূৰ্ণ এটা সত্য কথা। আৰু সেইকাৰণে শংকৰদেৱ কলাক্ষেত্ৰত আমি মিয়াম নিজাম পাতিবলৈ দিব নোৱাৰোঁ। আৰু এনেও আমাৰ অসম এতিয়া নিৰ্বাচনবিলাক আহি আছে, আমাৰ মানুহবিলাক একত্ৰিত হোৱাৰ সলনি, আমি হিন্দু মুছলিম যি খিলঞ্জীয়া মানুহ আছোঁ, আমি একত্ৰিত হোৱাৰ সলনি আমি কি কৰিছোঁ, আমাৰ এই ভাৰতীয় জনতা পাৰ্টি বা আমাৰ মিত্ৰ জোঁটৰ খিলঞ্জীয়া লোকৰ দ্বাৰা গঠিত বিভিন্ন সংগঠনৰ যি একতা, তাত ভোট কাটিবৰ বাবে ইতিমধ্যে আজমল আৰু ৰকিবুল হুছেইন, ৰিপুণ বৰা ইত্যাদি যিসকল নেতা আছে, তেওঁলোকে ইতিমধ্যে কিছুমান এজেণ্ট নিয়োগ কৰিছে যাতে আমাৰ খিলঞ্জীয়া অসমীয়া মানুহৰ ভোট কাট খায়। বিভিন্ন দল সংগঠন সৃষ্টি হৈছে। গতিকে এইখিনিয়ে কথা। কলাক্ষেত্ৰত মিয়া মিউজিয়াম হোৱাটো কোনো নিবিচাৰে, আৰু এইটো কিন্তু অশনি সংকেত। দিছ ইজ দ্য ছিগনেল, ভৱিষ্যতে কি আহিব তাৰ এটা পূৰ্বাভাস। তো চাওক, এতিয়া আপুনি কমেণ্ট বক্সত চাওক, এতিয়া মই কথাখিনি কৈ আছোঁ, কমেণ্ট বক্সত মিয়াৰ যি অশ্লীল গালিগালাজ পাইছে, এয়াই তেওঁলোকৰ সংস্কৃতি, আৰু এই আপুনি পূৰ্বৰংগ এয়া যে কি হ'ব আপুনি বেলেগ নালাগে। এতিয়া এই আমাৰ জনপ্ৰিয় জাগৰণ টিভিৰ যিখিনি মোৰ যে কথাখিনিৰ পিছত যিখিনি মৈমনসিঙীয়া মিয়াই যিখিনি কমেণ্ট দি আছে অশ্লীল ভাষাৰ, এই আমাৰ অসমীয়া সংস্কৃতি নহয়। অসমীয়া সংস্কৃতি কেতিয়াও হ'ব নোৱাৰে। এতিয়া কংগ্ৰেছ হওক, AGP, BJP, যি নতুন দল হওক, আমি যিখিনি খিলঞ্জীয়া ভূমিপুত্ৰ, আমি পৰস্পৰক অশ্লীলভাৱে আক্ৰমণ নকৰোঁ। এইটো আমাৰ অসমীয়া ভাৰতীয় সংস্কৃতি। আমি নীতিগতভাৱে যুদ্ধ কৰিম, কিন্তু অশ্লীলতাৰ প্ৰহাৰ কোনে মেলিছে আপুনি কমেণ্ট বক্স চাওক। ইয়াত মিয়াই কেনেকৈ বেয়া কথা কৈ আছে, অশ্লীল কথা কৈ আছে। গতিকে জোৰপৰি হাত পালেহি ভাৰতীয় জনতা পাৰ্টি বা অসমীয়া ভূমিপুত্ৰসকল যেতিয়ালৈকে থাকে, কলাক্ষেত্ৰই হওক বা অন্যান্য আমাৰ যি গুৰুজনাৰ স্মৃতিবোৰ জড়িত, শ্বহীদৰ স্মৃতিবোৰ জড়িত, অসমীয়া ভূমিপুত্ৰ, বড়ো, ৰাভা, কোচ কছাৰী, মিচিং, তিৱা, লালুং, লোচাই, আহোম, কলিতা, যি হওক, আমাৰ অসমীয়া যিসকল আমি অসমৰ মানুহ, যিখিনি অসমৰ মানুহৰ সাংস্কৃতিক বৰঘৰত মৈমনসিঙীয়া, নোৱাখলীয়া, ৰংপুৰীয়া, ঢাকাইয়া মিয়াক আমি প্ৰৱেশ কৰিবলৈ নিদিওঁ। কিন্তু অতি দুখৰ কথা, আজি মই অফিচিয়েলি কৈ গৈছোঁ, যিদৰে আগৰ মানুহসকলে ভয় কৰিছিল, আৰু 25-30 বছৰ পিছত এই 40% যি 40% বুলি কৈছোঁ খিলঞ্জীয়াখিনিক বাদ দি, মিয়াৰ জনসংখ্যা 50% পাবলৈ আৰু 25 বছৰ আছে। তাৰপিছত আমাৰ এই শুনিবলৈ বেয়া লগা কথাবিলাক সত্য প্ৰমাণিত হ'ব। এতিয়া যিখিনি ভণ্ড ছেকুলাৰ আছে, যিখিনি আমাৰ ভণ্ড ছেকুলাৰ, ছেকুলাৰটো বেয়া শব্দ নহয়, যিখিনি বাওঁপন্থী অতি উদাৰ মানুহ আছে, যি মিয়াৰ তোষণত ব্যস্ত, তেওঁলোকৰ নাতি পৰিণতিসকলে দেখিব কিদৰে তেওঁলোকক শাসন কৰিব নোৱাখলীয়া, মৈমনসিঙীয়া মিয়াই। এয়াই আজিৰ এটা চৰম আৰু দুখ লগা সত্য, যদি আমি একত্ৰিত হৈ নাথাকোঁ। এটা কথা খুব চৰ্চিত হৈছে, যিখন কমিটি গঠন কৰা হৈছিলে তাত কিন্তু BJPৰ কিছুমান বিধায়কো আছিলে একাংশ। সেই সময়ত কি ক'ব, মানে সেইটো সময়ত কিয় তেখেতসকল নিমাত আছিলে, সেইটো সময়ত কি ক'ব আপুনি? চাওক, যিবিলাক হয় ষ্টেণ্ডিং কমিটিখন মিনি এছেম্বলিৰ দৰে সৰ্বদলীয় প্ৰতিনিধি থাকে। তাত AGP, BJP, কংগ্ৰেছ, UDF সকলোৰে থাকে, আৰু তাত সেইখনে কাজিয়া কৰা বা সেই তৰ্ক বিতৰ্ক কৰা এখন কমিটি নহয়। তাত সন্মানীয় যিসকল বিধায়ক, UDFৰ হওক, কংগ্ৰেছৰ হওক, AGPৰ হওক, সন্মানীয় বিধায়কসকলে তেওঁলোকে বাজেট সম্পৰ্কীয় বা ভৱিষ্যতৰ কৰ্মপন্থাৰ ওপৰত কিছু প্ৰস্তাৱ আগবঢ়ায়। সেই প্ৰস্তাৱবিলাক সকলোবিলাক লিপিবদ্ধ হয়। এইটো কাষ্টমাৰী, এইটো নতুন আৱিষ্কাৰ নহয়। মই যিখিনিলৈকে জানো, মই এতিয়ালৈকে বিধায়ক নহয়, গতিকে একেবাৰে ভিতৰত কি হয় নাজানো। যিখিনি আমাৰ তথ্য আছে, যিখিনি আমি জানো, পঢ়িছোঁ বা দেখি আহিছোঁ বা কথা
পাতিছোঁ আৰু ভূতপূৰ্ব অধ্যক্ষসকলৰ ভাষ্যটো শুনিছোঁ যে এইটো দশক জুৰি চলা এটা পৰম্পৰা। ষ্টেণ্ডিং কমিটিত বিভিন্ন দলৰ সদস্যসকল থাকে, তেওঁলোকে বিভিন্ন কথা আগবঢ়ায় আৰু সেই কথাবিলাক লিপিবদ্ধ হৈ সেইখিনি এছেম্বলিলৈ যায়, এছেম্বলি ৰিচিভ কৰে, তাৰপিছত চৰকাৰে সেইটো মানে নামানে পিছৰ কথা। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে এই 15-20 জনীয়া যিখন কমিটি আছিল, সেই কমিটিখনত নাম আপুনি বহুত দেখিছে, AGP BJP ইত্যাদি, কিন্তু মোৰ হাতত পৰা তথ্যমতে সেই মিটিংখনত বিষয়াসকলৰ উপৰি মাত্ৰ 5জনহে সৰ্বমুঠ বিধায়ক আছিল দেই, যিটো একদম পদ্ম হাজৰিকাদেৱৰ পৰা বিভিন্নজনৰ নাম কোৱা হৈছে, কিন্তু সেইবিলাক উপস্থিত কোনো নাছিল। মাত্ৰ 5গৰাকী সন্মানীয় বিধায়ক আছিল। শ্বেৰমান আলীয়ে প্ৰস্তাৱটো আগবঢ়াইছিল, তাত তেওঁ মিয়া বুলি কোৱা নাছিল, তাত চৰচাপুৰী বুলি কৈছিল। তাতো এটা টুইষ্ট আছে, আৰু সেই কথাখিনিক চৰচাপুৰী বুলি কৈছিল যদিও তাত ৱাজেদ আলী চৌধুৰীয়েহে সমৰ্থন জনাইছে বুলি ইতিমধ্যে অফিচিয়েলি কংগ্ৰেছৰ বিধায়কজনে ঘোষণাই কৰিছিল যে মই যেতিয়া প্ৰস্তাৱ আগবঢ়াইছিলোঁ তেতিয়া কেৱল ৱাজেদ আলী চৌধুৰীয়ে সমৰ্থন জনাইছিল বুলি কথাটো কৈছিল। আৰু এইবিলাক কাষ্টমাৰী যিয়ে নহওক কিয় প্ৰত্যেকটো কথা লিপিবদ্ধ হৈ চৰকাৰলৈ প্ৰেৰণ কৰা হয়। এতিয়া তাত কিছুমান কথা আছে, প্ৰত্যেকটো ৱাৰ্ডতে এটা মঞ্চ লাগিব, অকল এইটো কথাই নহয়, আৰু বহুত প্ৰস্তাৱ আছে। সেইটো সম্ভৱ হয় জানো আজিৰ তাৰিখত যে অসমত সহস্ৰাধিক ৱাৰ্ড আছে, প্ৰত্যেক ৱাৰ্ডতে এটা মঞ্চ, এনেধৰণৰ প্ৰস্তাৱো আহিছিল। গতিকে যি প্ৰস্তাৱেই নাহক কিয় সম্ভৱ হ'বও পাৰে, নহ'বও পাৰে, সকলো প্ৰস্তাৱ প্ৰায়বিলাক প্ৰস্তাৱ লিখি ৰাখি, যিহেতু অসাংবিধানিক কথা নাই, সেইটো লিপিবদ্ধ কাষ্টমাৰী, এইটো নিয়ম, এইটো যে লিখি ৰাখিছে। সন্মানীয় বিধায়ক এজনে কিবা প্ৰস্তাৱ আগবঢ়াইছে, চৰচাপুৰ মিউজিয়াম হওক, কোনোবাজনে ক'লে আমাৰ বীৰত্বৰ প্ৰতিভূ গোৰ্খাসকলৰ এটা মিউজিয়াম হওক, এনেধৰণৰ কোনোবাই ক'লে যে প্ৰত্যেক ৱাৰ্ডতে এটা মঞ্চ হওক, এনেধৰণৰ বিভিন্ন প্ৰস্তাৱ আহিছে, চব লিপিবদ্ধ হৈছে, এইবিলাক জমা দিয়া হৈছে। তাততো আৰু সেইটো তৰ্ক বিতৰ্ক কৰা, কাজিয়া কৰা ঠাই নহয়। গোটেইখিনি সন্মানীয় বিধায়ক আছিল, 5গৰাকী আছিল মাত্ৰ, ভুলকৈ এখন ছ'চিয়েল মিডিয়াত দি আছে 15-20 জনীয়া লিষ্ট, কিন্তু মনত আছে নেকি কোন বিধায়ক আছিল? নাই, সেইটো নাই, সেই লিষ্টটোতো মই নাই। গতিকে অফিচিয়েলি ইতিমধ্যে আমাৰ দলৰ জ্যেষ্ঠ নেতাই কৈছে মাত্ৰ 5গৰাকী উপস্থিত আছিল। তাৰ 2জনৰ নাম মই জানো, ৱাজেদ আলী চৌধুৰী আৰু যিজনে প্ৰস্তাৱ আগবঢ়াইছে কি শ্বেৰমান আলী। গতিকে তেওঁ নিজেই কোৱা কথা, বাকী ওলাই পৰিব, একো কথা নাই। কিন্তু তাত এনেকুৱা নহয় আপুনি কিবা এটা কৈছে মই বিৰুদ্ধাচৰণ কৰিম। সন্মানীয় বিধায়কসকলে যি কৈছে এইবিলাক অল পইণ্টছ আৰ নোটেড ডাউন, আৰু সেইবিলাক কম্পাইল কৰি পিছত দিয়া হয়। চৰকাৰে এটাও নামানিব পাৰে, যুক্তিযুক্ততা চৰকাৰে চাব। গতিকে সেইটোত কোন আছিল, কোন মিটিঙত আছিল, সেইটো ইমান ধৰ্তব্য কথা নহয়। আপুনি এজন BJP কৰ্মী হিচাপে নহয়, এজন সাংস্কৃতিবান বিশিষ্ট কৰ্মী হিচাপে আপুনি শেষত কি আহ্বান জনাব এই সম্পৰ্কত? অসমীয়া, হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন যিয়ে নহওক, আমি খিলঞ্জীয়া ভূমিপুত্ৰসকল একত্ৰিত হৈ থাকিব লাগিব। এইটো ৰাজনৈতিক আহ্বান নহয়, এইটো সময়ৰ এটা সামাজিক আহ্বান। আমি সৰ্বধৰ্ম সমভাৱে আগবাঢ়িব লাগিব। কোনোবা এটা চনে কিছু নিৰ্দিষ্ট মানুহক নাগৰিকত্ব দিব পাৰে, সেই নাগৰিকত্বৰ প্ৰতি আমি সদায় সন্মান জনাব লাগিব। ভাৰতীয় নাগৰিক, ভাৰতীয় সংবিধানৰ প্ৰতি সন্মান জনাব। কিন্তু ৰাজনৈতিক, সাংস্কৃতিক, সামাজিকভাৱে আমি সেই নৱাগত যিসকল মানুহ অসমীয়াত্বত সমাহিত নহয়, যি আনকি মুছলিম লীগে যেতিয়া গ্ৰুপ চিট পাকিস্তানৰ সৈতে সংলগ্ন কৰিবলৈও সমৰ্থন জনাইছিল, যি 1946 চনত জিন্নাৰ আহ্বান ক্ৰমে যেতিয়া মুছলিম লীগে কাম কৰিছিল, তেতিয়া অসম দখল কৰিবলৈ ফৌজে ইছলামিয়া কিল্লা স্থাপন কৰিছিল। তাত 250 মানুহক বন্দুকবাৰু দি অসম দখল কৰিবলৈ যিবিলাক মানুহে ফৌজে ইছলামিয়া কিল্লা গঠন কৰিছিল, মুছলিম লীগৰ যিটো হাৰ্ডক'ৰ গ্ৰুপ মানকাছাৰত কৰিছিল, যি মানুহে তৈবুল্লাহ চাহাব যেতিয়া ভ্ৰমণত গৈছিল, এই বিভেদগামী কথাক সমৰ্থন নোযোৱাৰ কাৰণে তৈবুল্লাহ চাহাবৰ গান্ধী টিপি খুলি দিছিল, যিবিলাক মানুহৰ কাৰণে মুলেন চাহাবে ক'বলগীয়া হৈছিল যে অসমখন কেৱল শিৱসাগৰ জিলাত বাচিব, যিবিলাক মানুহৰ কাৰণে লাইন ছিষ্টেম কৰিবলগীয়া হৈছিল যে এইফালে খিলঞ্জীয়া মানুহ থাকিব, যি মানুহৰ ভয়ত নিৰপেক্ষ সংবাদ গোষ্ঠী আছাম ট্ৰিবিউনেও 41 চনত সম্পাদকীয় লিখিবলগীয়া হৈছিল যে পিপুল শুড বি ইউনাইটেড টু ফাইট এগেইনষ্ট দ্য মিছক্ৰেন্টছ অফ দিছ ইছলামিক মিলিচিয়া। এই কথাবিলাক আমি মনত ৰাখিব লাগিব। আমি সাংস্কৃতিকভাৱে, সামাজিকভাৱে এক হৈ থাকিব লাগিব, সৰ্বধৰ্ম সমভাৱ, আৰু আমি ৰাজনৈতিকভাৱে এই আজমল চাহাবৰ যিটো পাৰ্টি, যি কেৰি কৰিছে ছাদুল্লাহ ভাছানী, গোলাম ওছমানীৰ যিটো লিগেচি, আৰু য'ত ইতিমধ্যে আত্মসমৰ্পণ কৰিলে ৰকিবুল হুছেইন বা ৰিপুণ বৰহাটে, এই লিগেচি, এই যিটো ষ্ট্ৰেংথ, এইটোক আমি একত্ৰিতভাৱে প্ৰতিহত কৰিব লাগিব। তাৰ বাহিৰে আমাৰ কোনো ৰাস্তা নাই। এইটো ৰাজনৈতিক আহ্বান নহয়, এইটো হ'ল সময়ৰ আহ্বান, অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ আহ্বান।